আজি পবিত্ৰ শ্বহীদ দিৱস। ভোগেশ্বৰ তালুকদাৰৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল আৰু এই দিনটোত আমি সমগ্ৰ অসমবাসীয়ে শ্বহীদ দিৱস হিচাপে ইয়াক উদযাপন কৰোঁ। আজি এই তাৎপৰ্যপূৰ্ণ দিনটোত ভোগেশ্বৰ তালুকদাৰৰ উপৰিও 560জন শ্বহীদক আজি দিনটোত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হে শ্বহীদ প্ৰণাম তোমাক। যে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবছৰীয়া আন্দোলনত যি 560জন শ্বহীদৰ ৰক্তৰে অসম ভূমি ৰঞ্জিত হৈছিল, তেওঁলোকৰ আত্মত্যাগেৰে অসমৰ ৰাষ্ট্ৰীয় ৰক্ষাৰ আন্দোলন চলিছিল। সেই আন্দোলনত সেই সময়ত ছাত্ৰ হিচাপে আমিও সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আমি ইয়াতে আন্দোলনৰ কাৰ্যসূচীসমূহত ছাত্ৰ হিচাপে জড়িত হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত ইটাখলা শাখা ছাত্ৰ সন্থাৰ দায়িত্বলৈ মই আহিছিলোঁ আৰু সেই সূত্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন কাৰ্যসূচীত আমি জিলাখনৰ বিভিন্ন ঠাইত এই কাৰ্যসূচীসমূহ আমি সম্পন্ন কৰাত আমি ছাত্ৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত অসম আন্দোলনৰ সামৰণিৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইটাখলাৰ জনসাধাৰণে অসম আন্দোলনৰ লগত জড়িত ইয়াৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই শ্বহীদ বেদী নিৰ্মাণ কৰিছে। শ্বহীদ বেদী নিৰ্মাণ কৰাৰ আজি কেইবাটাও দশক উকলি গ'ল, কিন্তু এই শ্বহীদ বেদীটোৰ অৱস্থা আছিল ইয়াতে মানুহে ইয়াৰ এটা কদৰ্য ৰূপ আমি দেখিছোঁ। কিন্তু সেইটো লৈ আমি সদায় দুখ অনুভৱ কৰিছিলোঁ আৰু নিজে এই অঞ্চলৰ এগৰাকী প্ৰাক্তন আছুৰ বিষয়ববী হিচাপে নিজে কেতিয়াবা লজ্জিত হৈছোঁ। তো আমি ইয়াৰ পিছত এই কথাটোৰ চিন্তা চৰ্চা কৰি যে শ্বহীদ বেদীটোক যিহেতু এই ৰাস্তাটো ইটাখলা চিউচা পথটো দুবাৰকৈ নিৰ্মাণ হৈছে, তাৰ ফলত শ্বহীদ বেদীটো বহুত তললৈ গৈছে আৰু ইয়াতে বহুত লেতেৰা অৱস্থাতে শ্বহীদ বেদীটো পৰি থাকে, অনাদিত অৱহেলিত হৈ। ইয়াৰ পিছত আমি ইটাখলা যি প্ৰাক্তন ছাত্ৰসকল আৰু অসম আন্দোলনৰ লগত জড়িত ব্যক্তিসকলক লৈ যোৱা এপ্ৰিল মাহত এখন সভা ইটাখলা চিনেমা কম্পনীত এটা আহ্বান কৰিছিলোঁ আৰু তাতে আমি এটা সৰ্বসন্মত সিদ্ধান্ত লৈছিলোঁ যে শ্বহীদ বেদীটো আমি আপগ্ৰেড কৰিব লাগিব। যে শ্বহীদ বেদী যিহেতু তলত আছে যথেষ্ট ৰাস্তা হোৱাৰ পিছত ইয়াক ওখকৈ নিৰ্মাণ কৰিব লাগিব আৰু তাৰ লগতে আমি পঞ্চৰত্ন লক্ষ্মীনাথ বেজবৰুৱা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সৈয়দ আব্দুল মালিকৰ 5টা প্ৰতিমূৰ্তি ইয়াৰ কাষতে আমি স্থাপন কৰাৰ পৰিকল্পনাৰে ইতিমধ্যে আমি প্ৰায় 70% কাম সম্পূৰ্ণ কৰি কৰিছোঁ আৰু যিহেতু দুয়োটাই কাম আমি ভাবিছোঁ এই সম্পৰ্কত নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক যিগৰাকীয়ে আমাৰ স্বাভিমান ৰক্ষাৰ কাৰণে আমাৰ জাতিটোৰ এগৰাকী দায়িত্বশীল নেতা হিচাপে কাম কৰি আছে, তেখেতক এই সম্পৰ্কত অৱগত কৰাৰ পিছত আমি তেখেতৰ সহযোগত আমি অহা 17 জানুৱাৰী 2026 শিল্পী দিৱসৰ দিনা এই শ্বহীদ বেদী পুনৰ ৰাইজক উৎসৰ্গা কৰাৰ কাৰণে আমি ইটাখলা শংকৰদেৱ ভৱনত হোৱা সভাই সৰ্বসন্মত সিদ্ধান্ত ল'লোঁ আৰু ইয়াৰ বাবে আমি তাক এটা বাস্তৱ ৰূপ দিবৰ কাৰণে আমি যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বতে আমি সামাজিক জীৱন আৰম্ভ কৰিছোঁ। গতিকে ছাত্ৰ সন্থাৰ প্ৰতি আমাৰ এটা খুব আন্তৰিকতা আছে আৰু শ্বহীদ বেদীৰ প্ৰতি আমাৰ শ্বহীদ বেদীৰ লগত আমাৰ আৱেগ জড়িত হৈ আছে। গতিকে ইয়াক এটা সুন্দৰ ৰূপত ভৰাই তুলি আপোনালোকে দেখিছে যে ডিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখন বাউণ্ডেৰী ৱাল আমি অসমৰ স্বনামধন্য ব্যক্তিসকলৰ চিত্ৰ অংকন কৰিছোঁ, তাত তেওঁলোকৰ বাণীসমূহ লিপিবদ্ধ কৰিছোঁ আৰু ইটাখলা যিহেতু সদায় আমি এটা নিগেটিভ নিউজ গৈ থাকে, সদায় আপুনি কিবা নেতিবাচক খবৰে পাব, কিন্তু ইটাখলা যে এটা সংস্কৃতিবান ঠাই
ইটাখোলাটো যে আমাৰ যথেষ্ট দায়িত্বশীল লোক আছে আৰু শ্বহীদ বেদীটো যে আমাৰ স্বাভিমান, আমাৰ আৱেগ অনুভূতিৰ এক স্থান, তাক যাতে আমি সুন্দৰ ৰূপত সজাই পৰাই তুলি ৰাইজক উৎসৰ্গ কৰোঁ, তাৰ প্ৰস্তুতিৰে আমি এটা প্ৰস্তুতি চলাইছোঁ। আৰু যিহেতু শ্বহীদ বেদীটো আমি নভঙাকৈ স্থানান্তৰ কৰিব লাগিব, আমি চেষ্টা চলাইছোঁ, আমাৰ ফালৰ পৰা চেষ্টা চলোৱা হৈছিল, কিন্তু এইটো সম্ভৱ নহয়, যিহেতু বহুত তলত আছে। তাৰ কাৰণে চেষ্টা কৰাৰ পিছত আমি বিফল হোৱাৰ পিছত এইটো ভাঙি পেলাই আমি তৎকালীনভাৱে যাতে শিল্পী দিৱসৰ দিনাখনলৈ আমি ইয়াক এটা সুন্দৰ ৰূপ দিব পাৰোঁ, তাৰ কাৰণে আমি এটা যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰিবলৈ গৈছোঁ। আৰু নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় এই শ্বহীদ বেদী আৰু এই যে ৰত্নৰ এই স্থান আনুষ্ঠানিকভাৱে শিল্পী দিৱসৰ দিনা মুকলি কৰিব। আৰু আচলতে এই শ্বহীদ বেদীৰ যিটো স্থান, সেইটো আচলতে সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক বা কাৰোবাৰ শাখাৰ নামত নাই, এইটো আছে ইটাখোলা শ্বহীদ বেদী সংৰক্ষণ কমিটিৰ নামত। ইটাখোলা শ্বহীদ বেদী সংৰক্ষণ কমিটিও ছাত্ৰ সন্থাৰ বা এই অঞ্চলৰ যিসকল অসম আন্দোলনৰ লগত জড়িত হৈ পৰিছিল, নিৰ্যাতিত হৈছিল, বহু লোক ইয়াত আছে। আছুৰ লগত খুব দায়িত্বত থাকি কাম কৰা বহু প্ৰাক্তন আছু আছে। গতিকে আমি ভাবিছোঁ ৰাইজক উৎসৰ্গা কৰি দিব লাগিব এইটো, আৰু যাতে এটা সুন্দৰ ৰূপত ইয়াক আমি ইটাখোলাৰ মাজমজিয়াত জিলিকাই তুলিব পাৰোঁ, তাৰ কাৰণে আমাৰ এটা প্ৰয়াস। তো ভাঙি দিয়াটো তো এটা নিগেটিভ নিউজ গৈছে, কিন্তু আচলতে কথাটো যদি গভীৰভাৱে চোৱা যায়, আৰু তাৰ কাৰণে আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। যে অঞ্চলৰ দায়িত্বশীল নাগৰিক, সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, এই অঞ্চলৰ দল মত নিৰ্বিশেষে প্ৰতিটো সংগঠন, সদৌ অসম ছাত্ৰ সন্থাই হওক, যুৱ ছাত্ৰ পৰিষদেই হওক, যিবিলাক ছাত্ৰ সংগঠন আছে, আমি সকলোকে ইয়াতে আমন্ত্ৰণ জনাম সেই বিশেষ দিনটো। আৰু সকলোৰে সহযোগিতাত, সকলোৰে উপস্থিতিত আমি শ্বহীদসকলৰ প্ৰতি থকা আমাৰ আৱেগ অনুভূতিৰে আমি তাক যাতে এটা সুন্দৰ ৰূপত ভৰাই কৰিব পাৰোঁ। আজিৰ এই পবিত্ৰ শ্বহীদ দিৱসটোত আমি ইয়াকে কামনা কৰি, ইয়াক লৈ যদি কোনোবাই নেতিবাচক কথা ভাবে, সেইটো আমি অলপ দুখ পাম, আহত হ'ম, কাৰণ আমিও আছোঁ, আমিও অসম আন্দোলনত লগত ইয়াতে পিকেটিং কৰিছোঁ, আন্দোলন কৰিছোঁ, ধৰ্ণা কৰিছোঁ, আৰু তাৰ পৰৱৰ্তী সময়ত আমি সদায় আছুক এটা জাতীয় সংগঠন হিচাপে খুব শ্ৰদ্ধাৰ দৃষ্টিৰে চাই আছোঁ। গতিকে আমি ভাবোঁ যে আমি প্ৰাক্তন আছু হ'লেও আমি আছুৰ আৱেগ, আছু আমাৰ হৃদয়স্পন্দন। গতিকে এইটো লৈ কিবা নিগেটিভ কথা ক'লে আমি মৰ্মাহত হওঁ। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, এই ধৰণৰ নেতিবাচক কথা নজনাকৈ কোনো মন্তব্য নিদিবৰ কাৰণে আমাৰ তৰফৰ আমি আহ্বান জনাইছোঁ। আৰু ইয়াতে আছুৰ প্ৰাক্তন বিষয়ৰ দীপ শইকীয়া ডাঙৰীয়া আছে, আমাৰ জিয়াউল হুছেইন ডাঙৰীয়া আছে, আমাৰ প্ৰণৱ বৰা আছে, এখেত দীপ শইকীয়া, তেওঁ নিজে শ্বহীদ বেদী নিৰ্মাণ সমিতিৰ সময়ৰ সম্পাদক। গতিকে এইটো আমি এটা সৰ্বসন্মত সিদ্ধান্তৰেহে লৈছোঁ যে ইয়াক এটা সুন্দৰ ৰূপ দিব লাগিব, এটা আকৰ্ষণীয় ৰূপত শ্বহীদ বেদীৰ প্ৰকৃত মৰ্যাদা, সন্মান যদি আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণেহে এই আমাৰ প্ৰচেষ্টা। ইয়াত কোনো ধৰণৰ নেতিবাচক কথা। বিশেষকৈ অসম আন্দোলনৰ লগত মই বিশেষকৈ এই সময়ত বিশেষভাৱে জড়িত হৈ আছিলোঁ। সদৌ জামুগুৰি ছাত্ৰ সন্থা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, অবিভক্ত দৰং জিলা ছাত্ৰ সন্থাটো মই সেই সময়ত সদস্য হৈ আছিলোঁ। আমি সেই সময়ত মই শ্বহীদ বেদী যি নিৰ্মাণ কমিটি গঠন কৰা হৈছিল, সেই কমিটিখনত মই সম্পাদক হিচাপে আছিলোঁ, আৰু গণ সংগ্ৰাম পৰিষদৰ পৰা স্বৰ্গীয় শিৱ কলিতা তেখেত সম্পাদক হিচাপে আছিল, আৰু সভাপতি হিচাপে আছিলে আমাৰ এই অঞ্চলৰে শিক্ষাবিদ প্ৰয়াত শ্ৰীযুত চিৰ শইকীয়া ডাঙৰীয়া। আমি সেই সময়ত আমাৰ এই অঞ্চলটোৰ এই ৰাস্তা পদূলিটো অনুযায়ী আমি শ্বহীদ বেদীটো নিৰ্মাণ কৰিছিলোঁ, আৰু এতিয়া দেখা গৈছে যে শ্বহীদ বেদীটো একেবাৰে তল হৈ গ'ল, ৰাস্তা যিহেতু ওখ হৈছে, আৰু আমি যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ লগত বা অসম আন্দোলনৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ, আৰু আমাৰ আৱেগ অনুভূতি আছে, সেয়েহে আমি পুনৰ আমাৰ বৰ্তমানৰ আমাৰ মধ্য নাগৰ শংকৰ
গাঁও পঞ্চায়তৰ সভাপতি প্ৰাক্তন জিলা পৰিষদৰ সদস্য লক্ষীকান্ত বৰাদেৱ আমি সকলোৱে মিলি আমি এটা সিদ্ধান্ত লৈ আমাৰ এই শ্বহীদ বেদীটো পুনৰ নিৰ্মাণ কৰিবৰ বাবেহে এনে এটা পদক্ষেপ লোৱা হৈছে। ইয়াত যি ভিডিঅ'ত আমি দেখিব পাইছোঁ যে তেনেধৰণে আচলতে ভাবিব নালাগে, সদায় পজিটিভ এটা মেছেজে আহিব লাগে, নিগেটিভ যাব নালাগে। আমি যিহেতু প্ৰাক্তন আমি আছুৰ সদস্য, ছাত্ৰ সন্থাৰ সদস্য আৰু লগতে আমি অসম আন্দোলনত জড়িত, সেয়ে আমি আমাৰ অঞ্চলত এই শ্বহীদ বেদীটো জিলিকাই ৰাখিবৰ বাবে আমি পুনৰ নিৰ্মাণহে কৰিছোঁ। আৰু ইয়াত ছাত্ৰ সন্থা তেখেতসকলকো মতা হ'ব, সকলোৱে সকলো সহযোগিতা আমি এইটো সুন্দৰকৈ ইয়াত ৰূপ এটা দিয়াৰ চেষ্টা কৰিম। আৰু আমাৰ সভাপতি আছে লক্ষীকান্ত বৰা ডাঙৰীয়া, লগতে আমাৰ প্ৰাক্তন আছুৰ বহু সদস্য তেখেতসকলক আৰু আমাৰ সন্মানীয় বিধায়ক মহোদয় তেখেতো আহি পেলাই ইয়াত আমাৰ লগত জড়িত হৈছে আৰু তেখেতেও ইয়াত সহায় সহযোগিতা আগবঢ়াব। তেখেতে এইটো আনুষ্ঠানিকভাৱে মুকলি। আমি যেনেকৈ আমি জামুগুৰি অঞ্চলৰ যিটো আমাৰ শ্বহীদসকলৰ যিটো যেনেধৰণে বনালে, আমি ঠিক তেনেধৰণে আমি বনাবৰ কাৰণে চেষ্টা কৰিছোঁ। তাত এতিয়া কিমান ধুনীয়া লাগে জামুগুৰি শ্বহীদ যিটো হেৰি আছে আমাৰ, সেই সময়ত আমি আছিলোঁ, আমি গম পাইছিলোঁ। সেই দিনটো আজি আকৌ মনত পৰিছে মোৰ। আমিও যিহেতু লালে টেপলে আমিও যোৱা মানুহ গৈছিলোঁ, মই সৰু হ'লেও গৈছিলোঁ, কিন্তু সেয়ে মনত পৰিছে। আৰু সেয়েহে আমি আশা ৰাখিম যে সকলোৱে মিলি, আৰু তেনেধৰণৰ নিউজো যাব নালাগে, নিগেটিভ নিউজ, পজিটিভ নিউজ আহক। আৰু এই অঞ্চলত আকৌ পুনৰাই আমি শ্বহীদ বেদীটো নিৰ্মাণ কৰি আটক ধুনীয়া কৰিম বুলি আশা ৰাখিম।